চাবলৈ গ'লে অকল 13 তাৰিখে ৰাতি ডেলিভাৰী হৈছিলে 3:37 আৰু পিছদিনাখনে তেওঁলোকে হস্পিটেলৰ বিনা অনুমতিত তেওঁলোকে ইয়াৰ পৰা সাইন কৰি ছুটি লৈ গৈছিলে তাৰ পাছৰখিনিতো আমি গম নাপাম আৰু টিউচন কি হৈছে কি নাই হোৱা হেতু লগত কোন আহিছিলে তেওঁলোকৰ কোনো আহা নাই অকল এগৰাকী ছোৱালী আহিছিলে তেওঁলোকে পিছদিনাখন কৈছে যে আমি ইয়াৰ পৰা মানে ঘৰত কিবা অসুবিধা আছে চাগে তেওঁলোকে ক'লে যে আমি ইয়াৰ পৰা ছুটি লৈ যাব বিচাৰিছোঁ তাৰপিছত মই ইয়াৰ হস্পিটেলৰ যোন ইনচাৰ্জ তেওঁক ক'লোঁ যে তেওঁলোকে এনেকুৱাকৈ যাব বিচাৰিছে কি কৰোঁ তেওঁ ক'লে যে তেওঁ টিকেটত তোমালোকে সাইন কৰি কেনে পঠিয়াই দিয়া বুলি আৰু কিবা পৰামৰ্শ দিছিলে নেকি তেখেতসকলক আপোনালোকে নাই আমি একো পৰামৰ্শ তাত দিয়া নাই তেওঁলোকক যে কৈছিলোঁ আমিতো ইয়াত 48 আৱাৰ্ছৰ মানে ভিতৰত আমাৰ ছুটি দিয়াৰ সেইটো কোনো নিয়ম নহয় তেওঁলোকে ক'লে যে কিবা ঘৰত কিবা অসুবিধা আছে বুলি কৈছিলে অসুবিধা থকাৰ কাৰণে আৰু সেইটো আমি তেওঁলোকে নিজে সাইন কৰিছে টিকেটত সাইন কৰি ইয়াৰ পৰা ছুটি লৈ গুচি গৈছে লৈ আহিছিলে কোনে ইয়াত আশাগৰাকীয়ে লৈ আহিছিলে নাই তেনেকৈ একো ইয়াত কোৱা নাই আৰু ইয়াততো ধৰক আমি এতিয়া যেতিয়া পেচেণ্টটো আহিছে আমিতো ডেলিভাৰী কৰা কাম আমি কৰিবই লাগিব সেইটো সেই সময়ত মাতৃগৰাকীৰ কণ্ডিশ্যন কেনেকুৱা আছিলে তেওঁ সুস্থ আছিলে শিশুটিও সুস্থ এইটো ঘটনাটো ঠিক 13 তাৰিখে হোৱা বুলি কৈছিলোঁ মই পিছত গম পালোঁগৈ কিন্তু অফিচিয়েলি আমাক এনেকুৱা জনোৱা নাছিলে কমিউনিকেশ্যন কৰা নাছিলে আৰু বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসাৰ কাৰণে মানুহটো অহা যোৱা হৈয়ে থাকে ইয়াতে গতিকে আমি প্ৰত্যেকটো বেমাৰীৰ কথা আমি গম নাপাওঁ আৰু স্পেচিয়েলি আমাক কমিউনিকেশ্যন কৰিলেহে আমি এইটো গম পোৱা যায় যে এই বস্তুটো মই মানে আনঅফিচিয়েলি কথাটো গম পোৱাৰ পিছত গতিকে মই অনুসন্ধান এটা কৰি আছিলোঁ তেতিয়া আপুনি কোৱা কথাটো মই মানে গম পালোঁ মানে এতিয়ালৈকে আৰু এতিয়া পৰৱৰ্তী সময়ত আমি সেইখিনি চাই আছোঁ কিমানখিনি সত্য তিনিচুকীয়াত কোনোবাক আটক কৰা বুলি শুনিছোঁ কিন্তু অফিচিয়েলি মই তেনেকুৱা কমিউনিকেশ্যন পোৱা নাই তো আমাৰ ইয়াততো এতিয়ালৈকে তেনেকুৱা আইনগত কাৰোবাক ডিটেইন কৰিছে এনেকুৱা ধৰণৰ